ভাৰত সীমান্তত উদযাপিত হল গণৰাজ্য দিৱস বিএছএফে প্ৰান্তে প্ৰান্তে পালন কৰিছে কাৰ্যসূচী বিস্তৃত কাৰ্যসূচী বৰ্ণিল হৈ পৰিছে আটাৰী জম্মু ধুবুৰী সীমান্ত গণৰাজ্য দিৱসত দেশৰ সৰ্বত্ৰ নাচি উঠিল ত্ৰিৰংগা এয়া পাঞ্জাবৰ আটাৰী সীমান্ত ভাৰত পাকিস্তান সীমান্তৰ পাঞ্জাবৰ আটাৰীত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি দেশৰ ৭৪ অংক গণৰাজ্য দিৱস উদযাপন কৰিলে বিএছএফৰ জোৱানসকলে পাঞ্জাবৰ আটাৰী সীমান্তত প্ৰতিদিনেই পাকিস্তানৰ সৈতে পেৰেডত অংশগ্ৰহণ কৰে ভাৰতীয় সেনাই স্বাধীনতা দিৱসৰ দিনা পাকিস্তানৰ সীমান্তৰক্ষী বাহিনীৰ সৈতে মিঠাই বিনিময় কৰে দুয়োখন দেশে গণৰাজ্য দিৱসতো এই আটাৰী সীমান্তত দেখা গ'ল সীমান্তৰক্ষী বাহিনীৰ উৎসাহ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সীমান্তৰক্ষী বাহিনীৰ জোৱানসকলে আন বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত কৰে ইফালে গণৰাজ্য দিৱস উপলক্ষে কাশ্মীৰৰ লাল চকতো ৰিল ত্ৰিৰংগা উল্লেখযোগ্য স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কাশ্মীৰত জাতীয় পতাকা উত্তোলনক কেন্দ্ৰ কৰি অশান্তি বিৰাজ কৰিছিল ইফালে সন্ত্ৰাস জৰ্জৰিত জম্মুতো বিএছএফৰ জোৱানসকলে পাকিস্তানৰ সেনাৰে মিঠাই বিতৰণ কৰি উদযাপন কৰে গণৰাজ্য দিৱস ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্ততো দেখা গ'ল গণৰাজ্য দিৱসৰ উদযাপন বিহু নাচি আনন্দ উৎসৱত ভাগ ল'লে বিএছএফৰ জোৱানসকলে আৰু এই ধৰণে বিভিন্ন ঠাইত উদযাপন কৰা হৈছে বিস্তৃত কাৰ্যসূচী ইফালে গুগলেও দেশবাসীক জনালে গণৰাজ্য দিৱসৰ শুভেচ্ছা ডুডলৰ জৰিয়তে গুগলে জনালে শুভেচ্ছা গণৰাজ্য দিৱসৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় সীমান্তত কঁকাল ভাঙি নাছিলে বিএছএফৰ জোৱানে এই অনুষ্ঠানত এই প্ৰতিভাসমূহ তেখেতসকলে দৈনিক ব্যস্ততাৰ মাজত হয়তো সকলো চৰ্চা কৰাৰ সুবিধা নাপায় কিন্তু আজি গণৰাজ্য দিৱস বুলি তেখেতসকলে আমাৰ আগত তেখেতসকলৰ প্ৰতিভাসমূহ দেখুৱাইছে অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ আশা ৰাখিছোঁ সেই আনন্দ সেই উৎসাহেৰে সীমা সুৰক্ষা কৰি তেখেতসকলে দেশৰ প্ৰতি সমৰ্পিত হৈ থাকক আমি সীমান্তত বিএছএফৰ কাৰ্যসূচী দেখুৱালো আৰু ইতিমধ্যে জনাইছো যে গুগলেও দেশবাসীক জনাইছে গণৰাজ্য দিৱসৰ শুভেচ্ছা ডুডলৰ জৰিয়তে এই শুভেচ্ছা দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসত ভাৰতক অভিনৱ উপায়েৰে শুভেচ্ছা জনালে গুগলে গুগলৰ পশ্চাৎ পৃষ্ঠাত জিলিকি উঠিল ভাৰতৰ ঐতিহ্য আহমেদাবাদৰ শিল্পী পাৰ্থ কুঠেকাৰে নিৰ্মাণ কৰা ছবিত প্ৰতিফলিত হৈ উঠিল ৰাষ্ট্ৰপতি ভৱন তথা ইণ্ডিয়া গেট ইয়াৰ লগতে দেখা গ'ল গণৰাজ্য দিৱসৰ কুচকাৱাজ হাতেৰে কাগজত আঁকি পিছত নিপুণভাৱে কাটি এনেধৰণৰ শিল্পকৰ্ম ফুটাই তোলা অত্যন্ত জটিল কিন্তু শিল্পী পাৰ্থ কুঠেকাৰে অতি সুন্দৰভাৱে তুলি ধৰিলে এই ছবি গুগলে ডুডলৰ যোগেদি পূৰ্বেও এনেধৰণৰ দেশৰ গুৰুত্বপূৰ্ণ ক্ষণত শুভেচ্ছা জনাই আহিছে বৃহস্পতিবাৰৰ গুগলৰ হোম পেজত ভাৰতৰ প্ৰতি এই শুভেচ্ছা চিহ্ন দেখি আনন্দিত হৈ পৰিল দেশৰ বিভিন্নজন লোক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভাৰতীয় স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰি এইবাৰ উদযাপন কৰিছে ৭৪ সংখ্যক গণৰাজ্য দিৱস কিন্তু যোৰহাটৰ এগৰাকী শতায়ুগৰকা মুক্তিযোদ্ধাই ৭২ বছৰ পিছতো তেওঁ বসবাস কৰি থকা মাটিডোখৰৰ আজিও কিন্তু লাভ নকৰিলে পাত্তা
যোৰহাটৰ এগৰাকী শতায়ুগৰকা মুক্তিযোদ্ধা নাম খগেশ্বৰ গগৈ। এইগৰাকী মুক্তিযোদ্ধাই যোৱা ৭২ বছৰে নাপালে নিজৰ মাটিডোখৰৰ পট্টা। বৰ্তমানে জীৱিত অৱস্থাত থকা যোৰহাটৰ মুক্তিযোদ্ধাসকলৰ অন্যতম খগেশ্বৰ গগৈৰ বাসগৃহত থকা মাটিখিনিৰ একাংশ হৈছে যোৰহাট পৌৰসভাৰ সংৰক্ষিত মাটি আৰু আন একাংশ হৈছে ৰেল বিভাগৰ মাটি। ভাৰতে স্বাধীনতা লাভৰ ৭৫ বছৰত ভৰি দিলে যদিও এই মুক্তিযোদ্ধাগৰাকীয়ে এই মাটিখিনিৰ বাবে বহু চেষ্টা কৰাৰ পিছতো আজিও লাভ নকৰিলে পট্টা। দৰাচলতে যোৰহাট জিলা প্ৰশাসনে বহুদিন পূৰ্বে সকলো ব্যৱস্থা কৰাৰ পিছতো যোৰহাট পৌৰসভাৰ কেইগৰাকীমান বিষয়ববীয়াৰ বাবে এয়া হৈ উঠা নাই বুলি অভিযোগ তুলিলে মুক্তিযোদ্ধাগৰাকীৰ পৰিয়ালে। পট্টাৰ ব্যৱস্থা DC অফিচৰ পৰা সকলোবিলাক কাম কাজ কৰি দিলে, ৰাজচক্ৰ বিষয়াই সেই যোগমাখ কৰি দিলে, কিন্তু এতিয়ালৈকে আমি পট্টাখন পোৱা নাই। শুনামতে মিউনিচিপালিটি অফিচৰ কেইজনমান ব্যক্তিয়ে বিষয়টো অবোজ কৰি আছে, তেখেতসকলে দিবলৈ মন কৰা নাই। সেইকাৰণে এইটো বস্তুটো দেৰি হৈ আছে বুলি ভাবিছোঁ, এতিয়ালৈকে হাতত পোৱাহি নাই। ইফালে মুক্তিযোদ্ধাগৰাকীয়ে বসবাস কৰি থকা মাটিখিনিৰ পট্টা লাভৰ বাবে যোৰহাট জিলা প্ৰশাসনে ইতিপূৰ্বে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে। মুক্তিযোদ্ধা খগেশ্বৰ গগৈৰ ইতিমধ্যে মাটিৰ পট্টাৰ যিখিনি কাম আছিলে আমাৰ DC অফিচৰ পৰা গোটেইখিনি আমাৰ প্ৰচেছ কৰা হৈছে। যোৱা 17 তাৰিখে আমাৰ LAC মিটিং আছিলে, তাত প্লেচ কৰা হৈছিলে। ইফালে যোৰহাট পৌৰসভা কৰ্তৃপক্ষই এই বিষয় সন্দৰ্ভত পৰ্যায়ক্ৰমে চিন্তা চৰ্চা কৰা হ'ব বুলি সদৰি কৰিছে। খেলি মেলিটোৰ কথা নকওঁ, সেইটো এটা পৰ্যায় চলি আছে, সেইটো পৰ্যায়ক্ৰমে সেইটো তাৰ আমি চিন্তা চৰ্চা কৰা হ'ব। যোৰহাট পৌৰসভা কৰ্তৃপক্ষৰ ভাষ্যতে এয়া স্পষ্ট যে মুক্তিযোদ্ধাগৰাকীৰ পট্টা লাভৰ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে কেৱল যোৰহাট পৌৰসভাৰ বাবেই। গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সম্প্ৰীতিৰ বাণী বিলাই সামৰণি পৰিল বাক্সাৰ সোবনখাটাৰ মাঘী মেলা। 18 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল ঐতিহাসিক 71 সংখ্যক মাঘ মেলা আৰু এই মাঘী মেলাৰ শেষৰ দিনাও লোকাৰণ্য হৈ পৰিল সোবনখাটা। সম্প্ৰীতিৰ বাণী বিলাই সামৰণি পৰিল সোবনখাটা মাঘী মেলা। বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ সোবনখাটাত যোৱা 18 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল ঐতিহাসিক 71 সংখ্যক মাঘ মেলা। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এই সোবনখাটাত অনুষ্ঠিত মাঘ মেলাৰ শেষৰ দিনাও লোকে লোকাৰণ্য হৈ পৰিল। গোৰ্খা, বড়ো, আদিবাসী জনগোষ্ঠীৰ নৃত্য গীতেৰে মুখৰিত হৈ পৰিল মেলাথলী। উল্লেখযোগ্য, সোবনখাটাত এইবাৰ ভাৰত ভূটান বন্ধুত্ব মেলা অনুষ্ঠিত নহলেও মেলালৈ আগমন ঘটিল বহু দূৰ দূৰণিৰ দৰ্শনাৰ্থীৰ। সোবনখাটাৰ পৰা মনোহৰ ৰাজমুখীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গণৰাজ্য দিৱস উপলক্ষে ইজৰাইলৰ প্ৰতিনিধিয়ে দিলে দেশবাসীক শুভেচ্ছা। গণৰাজ্য দিৱসত দেশবাসীলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে শুভেচ্ছা। ইজৰাইলী কূটনৈতিকসকলেও দেশবাসীলৈ যাচিলে শুভকামনা। ইজৰাইলী জিভাৰে সম্পূৰ্ণ অসমীয়া ভাষাত এয়া দেশবাসীৰ প্ৰতি শুভেচ্ছা এগৰাকী ইজৰাইলী কূটনৈতিক বিষয়াৰ। আপোনাক সকলোকে গণতন্ত্ৰৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জয় হিন্দ। দেশৰ বিভিন্ন প্ৰান্তৰ ঘূৰি পকি ইজৰাইলৰ এইসকল চৰকাৰী প্ৰতিনিধিয়ে থলুৱা ভাষাৰে আগবঢ়ালে 74 সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। आपला सर्वांना प्रजासत्ताक दिनाच्या हार्दिक शुभेच्छा. जय हिंद.
ক্ষেত্ৰীত বিশ্বৰ তৃতীয়গৰাকী ওখ মানুহ কৌতূহলী জনতাই ভিৰ কৰিলে বিশ্বৰ তৃতীয়গৰাকী সৰ্বোচ্চ উচ্চতাৰ লোকজনক চাবলৈ কোনোৱে যদি এখন সেলফিৰে লোকজনৰ সৈতে স্মৃতি সজীৱ কৰি ৰাখিব বিচাৰিলে আন কোনোৱে আকৌ পৰিয়াল সমন্বিতে এখন ফটো তোলাৰ বাবে হেতা ওপৰা লগালে মুঠৰ ওপৰত মানুহজনক লৈ কৌতূহলৰ অন্ত নাই সকল লোকৰ মাজত সাধাৰণ মানুহতকৈ বহু গুণে ওখ আচলতে এইগৰাকী লোক আৰু এইগৰাকী লোক নেপালৰ ইটেহেৰি অঞ্চলৰ ক্ষেত্ৰীৰ বৰিয়া ধাপৰ এঘৰ লোকৰ এটা ধৰ্মীয় অনুষ্ঠানত অতিথি হিচাপে অহা ৪৪ বছৰীয়া ৰাজেন অধিকাৰীক লৈ ৰাইজৰ মাজত দেখা গ'ল কৌতূহলৰ অন্তই নাই তেওঁক চাবলৈ গাঁওখনত মানুহৰ লানি নিচিকা সুত ১২৮ কেজি ওজনৰ ৰাজেন অধিকাৰীৰ উচ্চতা ৭ ফুট ৩ ইঞ্চি বিশ্বৰ ৩ নম্বৰ সুউচ্চ লোকগৰাকী বুলি জনা যায় ৰাজেন অধিকাৰীক कहाँ से आए आप? नेपाल से आ रहा नेपाल से। आपका हाइट कितना है? हाइट 7.3 है आप तो बोला है, लोग बोला है आप एशिया का कितना नंबर में है बोला है? और एशिया का 3rd नंबर, हाँ नंबर। नेपाल का पहला। और आपका कोई दिक्कत है क्या इसे इतना हाई है? हाइट के बावजूद थोड़ा दिक्कत है जो ड्रेस में और सवार में दिक्कत हो रहा है और सब ठीक है। आपका चप्पल तो बहुत बड़ा है। हाँ चप्पल का साइज भी 16 नंबर लाएगा 16 नंबर वो बनाता है क्या कोई? ऑर्डर करना पड़ेगा। ऑर्डर करना पड़ता है। आपको खाने का क्या क्या है दिन में? और क्या खाने का सब नॉर्मल खाना है। বোকাখাটত এক জীৱন্ত ভাইৰাছ বিশ্বত আতংক সৃষ্টি কৰা কৰোনা কিংবা মহামাৰীৰ ভাইৰাছ নহয় পথৰ আৱৰ্জনাৰ দমৰ কাষে কাষে ঘূৰি ফুৰিছে ভাইৰাছ বোকাখাটত এক জীৱন্ত ভাইৰাছ বিশ্বত আতংক সৃষ্টি কৰা কৰোনা কিংবা মহামাৰী ভাইৰাছ নহয় এয়া এক মানৱ ভাইৰাছ মোৰ নাম আপোনালোকে জানি থক যে ভাইৰাছ আপুনি মোক ভাইৰাছ বুলিয়ে মাতক ৰাস্তাৰ আৱৰ্জনাৰ দমবিলাকৰ কাষে কাষে ঘূৰি ফুৰিছে ভাইৰাছ ভাইৰাছে বুটলিছে পৰিত্যক্ত আৱৰ্জনা পানীৰ বটল আৰু পেলনীয়া সামগ্ৰী আৱৰ্জনাৰ পৰা ভাইৰাছ উৎপন্ন নহয় তাৰ বাবে বিশেষ পদক্ষেপ প্ৰকৃততে এই যুৱকগৰাকীৰ নাম হৈছে গোবিন্দ কুমাৰ নাথ ঘৰ মৰিগাঁৱত ভাইৰাছ অফ আছাম নামেৰে পৰিচয় দিয়া যুৱকজনে অসমৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি পৰিৱেশ নিকা কৰি ৰখাৰ বাৰ্তা বিলাই ফুৰিছে য'তে অৱস্থান কৰিছে তাতেই চাফা কৰিছে পৰিৱেশ মৰিগাঁৱৰ পৰা উজনি অসমলৈ যাত্ৰা কৰা যুৱকজনে আজি বোকাখাটত উপস্থিত হৈ বোকাখাটৰ আৱৰ্জনা পৰিষ্কাৰ কৰি নিদৰ্শন দাঙি ধৰিছে মানুহৰ মানসিকতাটো দিনক দিনে যিমান মানে বেয়ালৈ গতি কৰি আছে এনেকৈ গৈ থাকিলে হয়তো আমাৰ যি পাৰিপাৰ্শ্বিক অৱস্থাটো বা আমাৰ সমাজখন গোটেইখন লেতেৰালৈ পৰিণত হ'ব মানুহৰ 80% বেমাৰ আজাৰবোৰ হয় লেতেৰাৰ কাৰণে যদি এখন দোকানৰ সন্মুখত এটা ডাষ্টবিন থকাৰ পাছতো যদি মানুহজনে সেই পানী বটল বা চিগাৰেট খাই টুকুৰাটো ভাই পাণ খাই পিকখিনি য'তে ত'তে নেপেলাই সেই ডাষ্টবিনটোত যদি ইউজ কৰে সেইটো ভাল বোকাখাটৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ সাধাৰণ ষ্টীল এনেকৈ পৰে